নমস্কাৰ, মোৰ নাম গৌৰৱ কুমাৰ দত্ত। মই ফুড ডেলিভাৰী ছাৰ্ভিচ এটাত ডেলিভাৰী বয় হিচাপে কাম কৰোঁ। যোৱা পৰহিৰ কথা, সন্ধিয়া 5মান বাজিছিল। সেইদিনাখন মই সেইটো শেষ ডেলিভাৰী কৰিম বুলি ভাবিছিলোঁ, কাৰণ মোৰ খুৰা GMCH হস্পিটেলত এডমিট হৈ আছে। মই তাৰ পৰা তেওঁৰ তালৈকে যাব লগা আছিলে। তো মই ডেলিভাৰীটো হেৰিৰ পৰা ল'লোঁ, ৰেষ্টুৰেণ্টৰ পৰা ল'লোঁ। ৰেষ্টুৰেণ্টৰ পৰা লৈ পেলাই মই যোনে ডেলিভাৰী কৰিছে তেখেতৰ ঘৰলৈ গ'লোঁ। গৈ পেলাই তেওঁক ফোন কৰিলোঁ। ফোন কৰোঁতে প্ৰথম দুবাৰমান তেওঁ ফোন উঠোৱা নাই। তেওঁ যেতিয়া 3 নম্বৰ পৰা কৰিলোঁ তেতিয়া তেওঁ ফোনটো উঠালে। তাৰপিছত তেওঁ ক'লে 2 মিনিট পিছত আহি আছোঁ। 2 মিনিটকৈ বহুত সময় থাকিলে তেনেকৈ। মোক এবাৰ দুবাৰ ফোন কৰিছোঁ, তেখেতে ক'লে অকণমান হেৰিকৈ কৈছে বাৰু, যিয়ে নহওক। তাৰপিছত মোটামুটি আধা ঘণ্টামান ৰখাৰ পিছত ছোৱালী এজনী ওলাই আহিলে। ওলাই আহোঁতে মই পেকিংটো তেওঁক দিলোঁ। তাৰপিছত তেওঁ ক'লে, মই ক'লোঁ 220 টকা হ'ল মেম। তেওঁ পকেটটো খুচৰি পেলাই 200 টকাৰ নোট এখন উলিয়াই দিলে। মই ক'লোঁ, মেম 200 টকা নহয়, 220 টকা। তাৰপিছত তেখেতে কিবা বিচাৰিলে, তাৰপিছত নাই বুলিও ক'লে। মই ক'লোঁ, মেম মই আপোনাৰ কাৰণে আধা ঘণ্টা ৱেইট কৰিলোঁ, আপুনি 20 টকাটো দি দিয়ক, নহ'লে মোৰ লছ হ'ব মেম। তাৰপিছত তেওঁ কিবা এনেকৈ ক'লে, মোৰ নাই যা তই ইয়াৰ পৰা। মই ক'লোঁ, মেম আপুনি তেনেকৈ নক'ব, 20 টকাটো দি দিলে মই গুচি যাওঁ আৰু, বেছি সেই নাই। তাৰপিছত তেওঁ বেগটোৰ পৰা 2000 টকা এখন উলিয়াই দিলে। মই ক'লোঁ, মেম 2000 টকাটো খুচুৰা নাই মেম, আপুনি 20 টকা এটা চাওক না, কিবা মই তেনেকৈ ক'লোঁ। তেওঁ কিবা তেনেকৈ কোৱাতেচোন কিবা এনেকৈ ক'লে যে, যা ভিক্ষাৰী ইয়াৰ পৰা ওলা। মই ক'লোঁ, মেম বিহেভ ইউৰ চেল্ফ, যেনেকৈ তেনেকৈ নক'ব, মই জাষ্ট মোৰ প্ৰাপ্যটো খুজিছোঁ। তাৰপিছত কিবা তেনেকৈ ক'ব ধৰাতে নাজানো কিবা ইয়াতে ধৰিলে এনেকৈ। মই ক'লোঁ, মেম এৰি দিয়ক, আপুনি ভদ্ৰ মহিলাৰ দৰে বিহেভ কৰক। নাজানো কি হ'ল। তাৰপিছত তেওঁ মোক চৰিয়াব ধৰিলে। এবাৰ মই ৰখাব খুজি আছোঁ, তেওঁ বাৰে বাৰে 100 দিছোঁ। তাৰপিছত মই জাষ্ট তেওঁক এইখিনিয়ে কৈছোঁ, মেম এৰি দিয়ক মোক, মই তাত বাহিৰে একো কোৱা নাই। তাৰপিছত চৰিয়াব ধৰিলে। তাৰপিছত তেওঁ চিঞৰিব ধৰিলে। তাৰপিছত তেওঁ চিঞৰাৰ পিছত মানুহৰ জুম হ'ল তাত আহি পেলাই। তাত আচৰিত কথা, কোনো এজন মানুহে নুসুধিলে যে তাত হৈছিল কি একচুৱেলি। সকলোৱে আহি মোক মাৰিব ধৰিলে, এইফালৰ পৰা এইফালে থাপ ধুপ, যোনে য'ত পাইছে ইয়াতে এইবোৰ পিঠিত, যোনে যেনেকৈ পাইছে। তাৰপিছত তেওঁহে কিবা ক'ব ধৰিছিল যে ই অভদ্ৰামি কৰিছে, কিবা কৰিছে। মোক কোনো এটা শব্দ উচ্চাৰণ কৰিব দিলে মোৰ মুখত মোৰ বাইকখনো ভাঙিলে। তাৰপিছত মানুহবোৰে কিবা পুলিচত দিয়া কথা কৈছিল। নাজানো, দূৰৰ পৰা মানুহ এজন আহি পেলাই ক'লে যে পুলিচত দিব নালাগে, ইয়াক যাব দিয়া। তাৰপিছত গোটেই থু খেকাৰ মাৰি মোক তাৰ পৰা পঠাই দিছে। মই বাইকখন লৈ এজেঞ্চিটোলৈ গ'লোঁ, হস্পিটেল যোৱা নহ'ল, মই এজেঞ্চিটোলৈ ফাৰ্ষ্ট গ'লোঁ। তাৰপিছত তেখেতক ঘটনাটো ক'লোঁ যে মোৰ লগত আজি এনেকুৱা হৈছে। তেখেতসকলে ক'লে যে তুমি ঘৰ যোৱা এতিয়া, আমি চাই ল'ম, কিন্তু আমাৰ এজেঞ্চিটোৰ নামটো ক'তো নুলিয়াবা। সেইমতে মই ঘৰ গুচি আহিলোঁ। মই আৰু এইবিলাকত কেছ এইবিলাকত ফচিব খোজা নাই। তাৰপিছত নেক্সট ডে যোৱাকালি মৰ্ণিং মোৰ মোবাইলত মেছেজ আহিলে যে আপোনাৰ লাইচেঞ্চখন কেঞ্চেল কৰা হৈছে। তাৰপিছত মই ডাইৰেক্ট অফিচলৈ গ'লোঁ। অফিচলৈ গৈ পেলাই মই ক'লোঁ যে মোৰ লাইচেঞ্চ কেঞ্চেল কৰিছে, কিহৰ কাৰণে? তেখেতসকলে ক'লে যে তোমাৰ ছাৰ্ভিচ নালাগে, আমি কেঞ্চেল কৰিলোঁ। মই ক'লোঁ কিয়? আৰু যিটো ইনচিডেণ্ট হৈছে, এই ইনচিডেণ্টটোত তোমালোকে হেৰি নকৰিবা, আমাৰ এই কোম্পানীটোৰ নাম যাতে কেতিয়াও নোলাবা, আৰু যদি ওলোৱা ছোৱালী কেছ
কিমান দিন ফচি থকা পাত্তা নাই, জেলত এবাৰ সোমালে ওলাব নোৱাৰিবি। তাৰপিছত মই তাক হেল্ল', অঁ মাক ঘৰতে কিয় টিভিত কি দিছি আৰু সেই খেলাখানটো তোৰ কি মই খানা কৰিব পাৰিম নেকি তই কচোন? টিভিত দিলে সত্য হ'ব নাকি চব? তোৰ মোক দে বাদ দি থ মই পঢ়া শুনা কৰা ল'ৰা। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই ইকনমিক্সত মাষ্টাৰ্ছো কৰিছোঁ। সেই সৰুৰে পৰা সেই নাটক বলিয়াৰ কাৰণে মই মানে এই ইয়াতে এনেকৈ ফচি আছোঁ। মানে মই মাষ্টাৰ্ছ কমপ্লিট কৰি মই কমপ্লিটলি নাটকত লাগি গৈছোঁ। মই ভাবিলোঁ নাটক খালে নাটক কৰিয়ে খাম, যি হওঁ। নাটক কৰিতো খাব অলপ দিগদাৰেই হয় দিয়কচোন। তো সেইকাৰণে মই আপোনাৰ এই ফুড ডেলিভাৰী ৰাইডত সেই কৰোঁ। তো সেইবিলাকত কৰি পেলাই 2-1 টকা সঁচাকৈ ক'ব গ'লে ঘৰৰ পৰা পইচা দিব নোৱাৰি, মানে ঘৰৰ অৱস্থা ইমান এটা ভাল নহয়। সেইকাৰণে মই এইবোৰ এতিয়া চাকৰিও কৰিব নোৱাৰোঁ, মানে নাটকত হাৰ নহয়। বস্তু এটা বুজি পোৱা নাই, মোৰ ভুলটো কি আছিল একচুৱেলি? মানে মই কৰিছিলোঁ কি, মানে মোৰ ভুলটো মই ভিডিঅ'টো সেইকাৰণে কৰিলোঁ যে মই আপোনালোক কথাখিনি সেইখিনিয়ে বুজাব খুজিছোঁ যে মোৰ ভুলটো কৰিছিল। মানে মই 20 টকাটো খোজাটো ভুল হৈছিল নে? মই কৈছোঁ মেম অভদ্ৰামি নকৰিব, এইটো ভুল হৈছিল। মোৰ মানে সেই উত্তৰটো বিচাৰিম বুলি মই ভিডিঅ'টো কৰিছোঁ। আপোনালোকে কওক, মোৰ একচুৱেলি বাদ দিয়ক।